অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনা ৩,০০০ প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো আপোনাৰ বাবে। যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে এই ভিডিঅ'টো আপুনি চাব, বা আপুনি যদি নতুনকৈ আবেদন কৰিম বুলি ভাবিছে সেইবাবেও আপুনি এই ভিডিঅ'টো চাব। ডিটেইলছত মই জনাম। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনিলে আপুনি, মই পোনপ্ৰথমতেই আপোনালোকক শুনালোঁ। পোনপ্ৰথমতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে ফেচবুক পেজটো ফ'ল' কৰিব। যদি আমাৰ ইউটিউব চেনেলটোত চাই আছে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। এতিয়া আমি মূল বিষয়বস্তুলৈ যাওঁ। হিমন্ত বিশ্ব শৰ্মাই ক'লে যিখিনি প্ৰতিশ্ৰুতি কৰিছিল বা যিখিনি প্ৰতিশ্ৰুতি দিছিল সেইখিনি সম্পূৰ্ণৰূপে আপোনালোকক পূৰণ কৰিব, বা তেওঁ পূৰণ কৰিম বুলি কৈছে। হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অৰুণোদয় আঁচনি ৩,০০০ টকালৈকে নিবগৈ। কেতিয়াৰ পৰা নিব, কেতিয়াকৈ নিব সেই সম্পৰ্কে কোনো ধৰণৰ কিন্তু নটিচ জাৰি কৰা নাই। তেওঁ মুখেহে কৈছে তেওঁ ৩,০০০ টকালৈকে নিব। আপুনি নিশ্চয় গম পায় হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কয় সেই কথাখিনি সুচাৰুৰূপে ৰূপায়ণ কৰে। এতিয়া যিহেতু বিজেপি চৰকাৰ অসমত আহিল, আকৌ পুনৰ নতুনকৈ গঠন হ'ব বিজেপি চৰকাৰ, অৰ্থাৎ চৰকাৰ হোৱাৰ পিছত মুখ্যমন্ত্ৰী আকৌ তেওঁৱেই হ'ব। তেওঁ যিহেতু ২১ তাৰিখৰ দিনাখনি শপত গ্ৰহণ কৰিব, শপত গ্ৰহণৰ পাছতেই আকৌ পুনৰ বাজেট হ'ব, বা বাজেটৰ পিছত কেবিনেট বৈঠক হ'ব, কেবিনেট বৈঠকৰ পাছতেই আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আগন্তুক মাহতহে আপোনালোকে অৰুণোদয় আঁচনি যি আপোনালোকৰ টকাটো লাভ কৰিবলৈ সক্ষম হ'ব। ১২৫০ টকাই পায় নে ৩,০০০ টকা পায় সেই সম্পৰ্কে কনফাৰ্ম নহয়, কিন্তু আপুনি ৩,০০০ টকা লাভ নকৰিলেও ১২৫০ টকাটো নিশ্চিতভাৱে লাভ কৰিব। কাৰণ হিমন্ত বিশ্ব শৰ্মাই কৈছে আপোনালোকক ৩,০০০ টকালৈ বৃদ্ধি কৰিব অৰুণোদয় আঁচনি, কিন্তু কেতিয়াৰ পৰা কৰিব সেই সম্পৰ্কে কোনো ধৰণৰ নটিচ নাই। হিমন্ত বিশ্ব শৰ্মাই মৌখিকভাৱে ক'লে। আপোনালোকৰ কনফিউজন দূৰ হ'ল। আকৌ এবাৰ কৈছোঁ, যদি আপুনি নতুনকৈ আবেদন কৰিম বুলি ভাবিছে, নতুনকৈ আবেদন কৰিবৰ বাবে আপোনালোকক ডকুমেণ্টৰ প্ৰয়োজন হ'ব। পোনপ্ৰথমতে আপোনাৰ ৰেচন কাৰ্ডখন, আপুনি ৰেচন কাৰ্ডখন আপোনালোকৰ সুলভ মূল্যৰ দোকানীৰ লগত যোগাযোগ কৰি পেলাই ৰেচন কাৰ্ডখন পোনপ্ৰথমে উলিয়াই ল'ব। উলিয়াই লোৱাৰ পাছতে আপুনি আবেদন কৰিব পাৰিব। নিশ্চয় আপুনি বুজি পালে কি কি ডকুমেণ্টছ লাগে সেই সম্পৰ্কে আপুনি ৰেচন কাৰ্ডৰ দোকানীক সুধিব, সুন্দৰকৈ তেওঁ বুজাই দিব। নিশ্চিতভাৱে আপুনি বুজি পালে। অপেক্ষা কৰক মাত্ৰ। আপুনি নিশ্চয় গম পায় প্ৰত্যেক মাহৰ ১০ তাৰিখটোৱে হৈছে অৰুণোদয় আঁচনিৰ দিন। অৰুণোদয় আঁচনিৰ দিনৰ অহা মাহৰ ১০ তাৰিখে আপোনালোকক দিবৰ বাবে সক্ষম হ'ব। এই মাহটোতো নিদিয়েই। এই মাহটো কি কাৰণে নিদিয়ে, চৰকাৰখন গঠন হ'ব, গঠন হোৱাৰ পাছত বহুতখিনি কাম থাকে, আপোনালোকে নিশ্চয় জানে। কেবিনেট বৈঠক, শপত গ্ৰহণ, বিভিন্ন ধৰণৰ কাম থাকে। কামখিনি হোৱাৰ পিছত সুচাৰুৰূপে হোৱাৰ পিছতহে আকৌ টকাটো আপোনালোকৰ একাউণ্টত সোমাই যাব। আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই, নিশ্চয় আপুনি লাভ কৰিবৰ বাবে সক্ষম হ'ব। যিসকলে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে আকৌ নতুনকৈ আবেদন পৰ্টেল খুলি নিদিয়ে। বহুতে সুধি থাকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিম নেকি? আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব নোৱাৰিব। অফলাইনৰ মাধ্যমেৰেহে আপুনি আবেদন কৰিব পাৰিব। আপোনালোকৰ পঞ্চায়ত বা ভোট সমিতিৰ লগত যোগাযোগ কৰিব। যেতিয়াই নতুন প্ৰপত্ৰ আহে মই আপোনালোকক জনাম, আপুনি তেতিয়া গৈ পেলাই লৈ ল'ব পাৰিব। নিশ্চয় আপুনি বুজি পালে। এই ভিডিঅ'টোৰ সৰু কিছুমান ইনফৰমেশ্যন দিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ফেচবুক পেজটো যদি ফ'ল' কৰা নাই, ফ'ল' কৰি ল'ব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।